মইৰাবাৰীত সংঘটিত হৈছে এক ভয়ানক ঘটনা। এগৰাকী স্কুলীয়া ছাত্ৰীক ভয়ংকৰ আক্ৰমণ। এইগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক স্কুলৰ পৰা আহি থাকোঁতে মাৰপিট কৰি পেলাই থলে এইদৰে ৰাস্তাত। অচেতন হৈ পৰি আছে ছাত্ৰীগৰাকী। পশ্চিম লোচনাবৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰীক এইদৰে ভয়ংকৰ আক্ৰমণ। স্কুলৰ পৰা আহি থকা অৱস্থাত মাৰপিটৰ ঘটনা সংঘটিত হৈছে। লগৰীয়াৰ সৈতে আহি আছিল ছাত্ৰীগৰাকী আৰু আহি থাকোঁতে এইদৰে ছাত্ৰীগৰাকীক মাৰপিট কৰাৰ ঘটনা সংঘটিত হৈছে। ছাত্ৰীগৰাকীৰ সৈতে থকা স্কুলীয়া ছাত্ৰীয়ে কোৱা মতে চিৰাজ আলী আৰু তেওঁৰ পত্নী মিনাৰা খাতুনে ছাত্ৰীগৰাকীক এইদৰে মাৰপিট কৰে। দৃশ্যটো চাওক এবাৰ ভালদৰে। এইদৰে মাৰপিট কৰি ৰাস্তাত পেলাই থৈছে নাবালিকা ছাত্ৰীগৰাকীক। ইতিমধ্যে ছাত্ৰীগৰাকীৰ মাতৃয়ে মইৰাবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে। ছাত্ৰীগৰাকীৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে মইৰাবাৰী অসামৰিক চিকিৎসালয়ৰ পৰা মৰিগাঁওলৈ প্ৰেৰণ কৰা হৈছে এই নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক। কিন্তু এই নৱমমান শ্ৰেণীৰ ছাত্ৰীগৰাকীক কিয় এইদৰে মাৰপিট কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আগতে সি আহিছে মোৰ পৰা, ইপিনে মই তাত থিয় হৈ আছো, সি আহিছে। ছোৱালীৰ মা আহিছে, ছোৱালী আহিছে আৰু তাৰ দেউতা আহিছে। ছোৱালী আৰু তাৰ মা চোলাত ধৰি খামুচি ধৰি ৰাখিছে আৰু মোটাটা তাক মাৰিছে। মোটাই মাৰিছে? আৰু এই ছোৱালীৰ মাটোক এই মোটাই মানে ডিঙি ধৰি পেলাই দিছে। কি কাজে লাগছে আমি তো সেটা দেখছি না। কমায়া তুমি আয়ো মাজনী মা মাজনী খার রয়েছে, সিরাজন খার রয়েছে, তুমি আয়ো বাদে আমি আইতাছি। আওয়ার মাদে আমি কই কিসে আইফর আজাইগা কই হাইরা সেরিয়া হগলে বাইয়াতে ঘুরান দিছি, যা ইনে যা কই যেতে খারইনো খারো তলে দুটো কথা আছে, কথা কইবার লাগছে। সিরাজের বেটে কইতাছে আর সিরাজ যাবা দাইছে এই কি হইছি অহন কই যা বেড়াগিরি করে যা কর কয়া হাইরে ধরেছে। আমি বাদে ধরছি সেরি ডানাত এমনি আমার বউ হয়ে লাত মেরে হালাইছে ধান খেতে হালাই দেয় হাইরে তো এসবার সেরিয়া মারতেছে। বাদে আর আমি কইতে না ধান খেতে আমি তামনায় উঠছি, উঠতে হারে বাদে দিয়ে সেরিয়া করে না আমার না যেত নাকি। বাদে আমি আর কিছু কইছি না, না কয়ে হাইরে আমি উঠতে কই আয়স না এই যে মাইরালতেছে শেষ। বাদে যে তারা বাড়ি খালি বাড়ি যে হালাই প্রত্যেক দিন উঠতে তো আমি কিছু কই না যা। আপনাকে এজাহার দিছে নাকি থানা? হ্যাঁ থানা মা দিছি, এজাহার দিছি। কার উপর দিছে? সিরাজুলের বেডির আর সেরির যারা মারছে তারা আমি কইছি দেরেবা কইছি। মুড়িগাঁওর পেপার দিচ্ছে, সেরির বিরাট অবস্থা খারাপ। অন সেরিয়া মুড়িগাঁও অন লয়ে যাওয়া লাগবো, এরকম অবস্থা খারাপ হয়েছে। মইৰাবাৰীৰ পৰা ইনামুল হকৰ ৰিপৰ্ট SJ নিউজ।